দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই এই ভিডিঅ'টো চোৱাৰ বাবে তোমালোক আটাইকে অভিনন্দন জনাইছোঁ। যোৱা ভিডিঅ'টিত মই অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰীধৰ কন্দলী লিখা কানাইৰ চাতুৰি নামৰ কবিতাটি বুজাইছিলোঁ। আজি মই কবিতাটিৰ পিছত থকা প্ৰশ্নবোৰৰ উত্তৰবোৰ আলোচনা কৰিম বুলি ভাবিছোঁ। আশা ৰাখিছোঁ তোমালোকে ভালদৰে মনোযোগ দিবা। এতিয়া কিতাপখন তোমালোকে সন্মুখত ৰাখা আৰু কিতাপৰ একেবাৰে শেষত প্ৰশ্নাৱলীসমূহ আছে, সেইবিলাক চোৱা। কিন্তু দুখিত, স্ক্ৰীণত তোমালোকে কানাইৰ চাতুৰি শব্দটো দীৰ্ঘকাৰ লাগিছিল, মোৰ ভুলবশতঃ হ্ৰস্বইকাৰ হ'ল, গতিকে তোমালোকে এইটো শুদ্ধ কৰি ল'বা। কানাইৰ চাতুৰি দীৰ্ঘইকাৰ লাগে। কানাইৰ চাতুৰি কবি শ্ৰীধৰ কন্দলী। এতিয়া আহক প্ৰশ্নসমূহৰ আলোচনা। প্ৰশ্নাৱলী ভাৱ বিষয়ক। 1 নম্বৰ, অতি চমু উত্তৰ দিয়া। ক, কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল? উত্তৰ, কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গোপ শিশুসকল আহি যশোদাক কৈছিল। খ, কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল? উত্তৰ, কৃষ্ণই 4-5 দিন বুলি লিখা আছে, 4-5 দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল। গ, দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? উত্তৰ, দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। ঘ, কপিল মুনিৰ মাতৃ কোন আছিল? উত্তৰ, কপিল মুনিৰ মাতৃ দেৱহূতি আছিল। ঙ, কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল? উত্তৰ, বামনৰ ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল। এইবাৰ প্ৰশ্ন 2। তথাপি তহাক দেখন্তে দৰত উৰি যায় মোৰ জীউ। এই স্তৱকটিৰ অৰ্থ হ'ল তথাপি তোমাক দেখন্তে দৰত, দেখিলে ভয়ত, উৰি যায় মোৰ জীউ, মোৰ জীৱ বা প্ৰাণ উৰি যায়। এই ষাৰ কাৰ উক্তি? তাৰমানে এই কথাখিনি কোনে কৈছিল? যশোদাই কৈছিল নে শ্ৰীকৃষ্ণই কৈছিল? কাক দেখি কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুলি কৈছিল বুজাই লিখা। এতিয়া উত্তৰ, উক্ত কথাষাৰ কৃষ্ণৰ উক্তি। মাতৃ যশোদাক দেখি কৃষ্ণৰ ভয়তে জীউ উৰি যায়। কবিতাটোত কৃষ্ণ হৈছে এটি মানৱীয় শিশু। যশোদা হৈছে কৃষ্ণৰ মাক। এটি শিশুক মাকে যেনেকৈ দুষ্টালি কৰিলে শাসন কৰে, তেনেকৈ কৃষ্ণকো মাকে শাসন কৰে। ৰাতিপুৱা সোনকালে শুই নুঠাত মাকে কৃষ্ণক খং কৰে, কেতিয়াবা ৰছীৰে বান্ধি থয়। শিশু কৃষ্ণক মাক যশোদাই গৰু চৰাবলৈ পঠিয়ায়, অথচ কৃষ্ণই ঘৰলৈ আহি গৰম ভাতৰ ঠাইত পইতা বা কৰকৰা ভাত খাবলৈ পায়। কৃষ্ণৰ চতুৰ্ভুজ ৰূপ দেখি জগত ভোল যায়, অথচ মাকে কৃষ্ণক ইটিকিং কৰি কলীয়া বুলি মাতে। দধি-চোৰ মাটি খোৱা বুলি মাকে কৃষ্ণক ঠাট্টা কৰে। মাক যশোদাৰ খং উঠা দেখিলে শিশু কৃষ্ণৰ বৰ ভয় লাগে। আচলতে যশোদা হৈছে বিষ্ণুৰ পৰম ভক্ত। সেই ভক্তিত সন্তুষ্ট হৈয়েই কৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম লৈও প্ৰকৃত মাতৃ হোৱাৰ গৌৰৱ প্ৰদান কৰিছিল। যশোদাক মাতৃত্বৰ সুখ দিবলৈ ভগৱানে পুত্ৰৰূপে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পৰম ব্ৰহ্মত ৰূপ দেখিলে যশোদা সেই সুখৰ পৰা বঞ্চিত হ'ব। সেয়ে সাধাৰণ শিশু ৰূপ ধৰি তেওঁ যশোদাৰ মনোবাঞ্ছা পূৰণ কৰিছিল। যশোদাৰ ঘৰত তেওঁ মানৱী লীলা প্ৰদৰ্শন কৰি নানা চোৰ চাতুৰিৰে সংসাৰ ধৰ্ম পালন কৰিছিল। এই লীলাৰেই অংশস্বৰূপে শ্ৰীকৃষ্ণই মাতৃ যশোদাক দেখিলে ভয় খোৱাৰ কথা কৈছে। এইবাৰ 3 নম্বৰ প্ৰশ্ন। মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিল দেৱৰ কাম।
কবিতা ফাঁকিৰ অৰ্থটো হ'ল মোহিনী স্বৰূপে অতি মোহময়ী এজনী ধুনীয়া তিৰোতা হিচাপে অমৃত পিয়ালো অমৃত খোৱালো সাধিলো দেৱৰ কাম দেৱতাবিলাকৰ কাম সাধন কৰিলোঁ। এতিয়া কথা হ'ল প্ৰশ্নটো কি সুধিছে কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল তেওঁক কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল খৰচী মাৰি লিখা। উত্তৰ শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। শ্ৰীকৃষ্ণই দেৱতাসকলক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল। এবাৰ দেৱতা আৰু অসুৰবিলাকে সাগৰ মন্থন কৰি যি অমৃত পাইছিল সেইখিনি খাবলৈ দেৱতা আৰু অসুৰবিলাকৰ মাজত টনা আজৰা লাগিছিল। দেৱতাবিলাকৰ দৰে যদি অসুৰবিলাকেও অমৃত খাবলৈ পায় তেন্তে সিহঁতেও দেৱতাবিলাকৰ দৰে অজৰ অমৰ হ'ব। তেতিয়া অসুৰবিলাকৰ পাপাচাৰত গোটেই পৃথিৱী অধৰ্মেৰে ভৰি পৰিব। সেইবাবে দেৱতাৰ কাৰ্য সাধন কৰিবলৈ ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰিছিল। বিষ্ণুৰ মোহিনী ৰূপত অসুৰবিলাক ভোল গৈ থকাৰ সময়তে দেৱতাসকলে অমৃত খাই শেষ কৰিছিল। এইদৰে বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰি দেৱতাৰ কাৰ্য সাধন কৰিছিল। এইবাৰ প্ৰশ্ন 4 মাকৰ কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা। কৃষ্ণৰ মাক যশোদাৰ গুণ বখানিবলৈ কৃষ্ণৰ লাজ লাগে। যশোদা হৈছে গোপসকলৰ ৰজা নন্দৰ পত্নী। তেওঁৰ ধন সোণ টকা পইচাৰ অভাৱ নাই, কিন্তু অলপ সোণ মাত্ৰ 6 ৰতি খৰচ কৰি পুত্ৰ কৃষ্ণক সোণৰ বাঁহী এটা গঢ়াই দিব নোৱাৰে। আধা পেটীয়াকৈ ভাত খুৱাই মাকে কৃষ্ণক গৰু চৰাবলৈ পঠাই দিয়ে। ৰজাৰ পুত্ৰ হিচাপে তেওঁৰ অৰ্থাৎ শ্ৰীকৃষ্ণৰ বস্ত্ৰ অতি সাধাৰণ। তেলৰ অভাৱত চুলিত জট বান্ধিছে। সেয়ে তেওঁ যশোদাক এৰি জন্মদাত্ৰী মাক দৈৱকীৰ ওচৰলৈ যাব বুলি মাকক ভয় খুৱাইছে। এইবাৰ প্ৰশ্ন 5 চমু টকা লিখা। ক বামন। বামন হ'ল বিষ্ণুৰ দশাৱতাৰৰ ভিতৰত এটা অৱতাৰ। বামন বিষ্ণুৰ পঞ্চম অৱতাৰ। বিষ্ণুৱে এদিনাখন বামন অৰ্থাৎ বাওনা মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিল। তেওঁ দৈত্যৰাজ বামন হ'ল বিষ্ণুৰ দশাৱতাৰৰ ভিতৰত এটা অৱতাৰ। বামন বিষ্ণুৰ পঞ্চম অৱতাৰ। বিষ্ণুৱে এদিনাখন বামন অৰ্থাৎ বাওনা মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিল। তেওঁ দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি 3 পদ ভূমি বিচৰা চলেৰে বলিক চলনা কৰি পাতাললৈ পঠাইছিল। বলি নিজকে মহাদানী বুলি অহংকাৰ কৰিছিল। সেয়েহে বলিৰ এই অহংকাৰ চূৰ্ণ কৰিবলৈ বিষ্ণুৱে বামনৰ ৰূপ ধাৰণ কৰি মাত্ৰ 3 পদ ভূমি বিচাৰিছিল। বলিয়ে 3 পদ ভূমি দান দিয়া বামনে 1 পদেৰে স্বৰ্গ, পিছৰ 1 পদেৰে মৰ্ত আৰু তৃতীয় পদ ক'ত থ'ব লাগে বুলি কোৱাত বলিয়ে মূৰ পাতি দিলে। বিষ্ণুৰূপী বামনে বলিৰ মূৰৰ ওপৰত তেওঁৰ ভৰি থোৱাৰ লগে লগেই সেই ভৰ সহিব নোৱাৰি বলি গৈ পাতাল পালেগৈ। এনেদৰে বিষ্ণুৱে বামন অৱতাৰ লৈ বলিৰ দৰ্পচূৰ্ণ কৰিছিল। তাৰপিছত খ দেৱহূতি। দেৱহূতি হৈছে স্বয়ম্ভৱ মুনিৰ কন্যা। তেওঁ কৰ্দম মুনিৰ পত্নী আৰু কপিল মুনিৰ মাতৃ। এওঁক বিষ্ণুৰ অন্য এক অৱতাৰ বুলিও কোৱা হয়। এই কপিল মুনিয়ে তত্ত্ব বিচাৰ কৰি মাতৃ দেৱহূতিক উদ্ধাৰ কৰিছিল। তাৰপিছত হ'ল গ কপিল। কৰ্দম মুনি আৰু দেৱহূতিৰ পুত্ৰ কপিল হৈছে এজন প্ৰসিদ্ধ মুনি। এওঁক বিষ্ণুৰ এক অৱতাৰ বুলিও গণ্য কৰা হয়। হিন্দুৰ সাংখ্য দৰ্শন এওঁই প্ৰৱৰ্তন কৰে। পুৰাণত বৰ্ণিত অনুসৰি শৰক ৰজাৰ 60,000 পুত্ৰ কপিল মুনিৰ শাপতে ভস্ম হয়। তাৰপিছত ঘ শ্ৰীধৰ কণ্ডলী।
শ্ৰীধৰ কন্দলী মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী কালৰ কবি। এওঁৰ কাব্যত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ সুস্পষ্ট ৰূপত থকা দেখা যায়। কন্দলীয়ে কাণখোৱা আৰু ঘুনুচা কীৰ্তন নামৰ দুখন কাব্য ৰচনা কৰে। কাণখোৱা পুথিখন নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা হয়। ইয়াত ভগৱান বিষ্ণুৰ লীলা খেলাসমূহ সহজ সৰল ভাষাত বৰ্ণনা কৰা হৈছে। তাৰপিছত দৈৱকী শ্ৰীকৃষ্ণৰ জন্মদাত্ৰী আৰু বসুদেৱৰ পত্নী। এওঁ মথুৰা ৰজা কংসৰ ভনীয়েক আছিল। কংসই ভনীয়েক দৈৱকীক খুব মৰম কৰিছিল আৰু বসুদেৱৰ সৈতে ধুমধামেৰে ভনীয়েকৰ বিয়া পাতিছিল। এদিন হঠাতে আকাশবাণী হ'ল যে দৈৱকীৰ অষ্টম পুত্ৰই কংসক হত্যা কৰিব। এই বাণীৰ লগে লগেই কংসই দৈৱকী বাসুদেৱক কাৰাগাৰত ভৰাই থলে আৰু জন্মৰ লগে লগেই কংসই দৈৱকীৰ প্ৰতিটো সন্তানক হত্যা কৰিছিল। দৈৱকীৰ অষ্টম পুত্ৰ কৃষ্ণই জন্মৰ সময়ত সকলো নিদ্ৰামগ্ন হৈ থকাৰ সময়ত কাৰাগাৰৰ দুৱাৰ নিজে নিজে খোল খাই যায় আৰু বসুদেৱে গোকুলৰ ৰজা নন্দৰ ঘৰত ৰাতিয়েই কৃষ্ণক থৈ আহিছিল। পিছত দৈৱকীৰ এই অষ্টম পুত্ৰ কৃষ্ণই কংসক বধ কৰি অত্যাচাৰৰ অন্ত পেলাইছিল। লগতে বসুদেৱ দৈৱকীক কাৰাগাৰৰ পৰা উদ্ধাৰ কৰিছিল। এইবাৰ 6 নং প্ৰশ্ন। পাঠটিৰ কাহিনীভাগ তোমাৰ নিজৰ কথাৰে লিখা। এই পাঠটিৰ কথাখিনি অতি চমু নহ'ব, এইটো অলপ দীঘল হ'ব, তথাপিতো মই দিছোঁ, তোমালোকে চাবা। উত্তৰ: এদিনাখন শিশু কৃষ্ণই ৰাতিপুৱা দেৰিলৈকে মিছা অভিমান কৰি শুই আছিল। তেতিয়া গোপ শিশুসকল খেলা খেলিবলৈ কৃষ্ণক জগাই দিবলৈ মাক যশোদাক কৈছিল। তেতিয়া মাক যশোদাই কৃষ্ণক ইমান দেৰিলৈকে শুই থকাৰ বাবে কৃষ্ণক ধমকি দিছিল। তেতিয়া কৃষ্ণই টোপনিৰ পৰা উঠক সাৰি মাকক ওলোটাই খংহে কৰিলে আৰু 4-5 দিন একো নাখায় নুঠে আৰু গৰু চৰাবলৈও নাযায় বুলি কৈছিল। কাৰণ কৃষ্ণৰ অনুভৱ হৈছে মাকে তেওঁক অলপো মৰম নকৰে। যি কৃষ্ণ জগতৰ কাৰণ তেওঁ যশোদাৰ ভয়ত কঁপি থাকিব লাগে। মাকে কৃষ্ণক অলপমানহে খাদ্য খাবলৈ দিয়ে, তাৰ ফলত তাৰ দেহৰ কোনো উন্নতি নহয়। কৃষ্ণই অকণমান দুষ্টালি কৰিলে মাকে তাক বান্ধি থোৱা বাবে কৃষ্ণৰ কঁকালখন ছিগি যোৱাৰ নিচিনা হয়। ব্ৰহ্মাকে ধৰি চৰাচৰ জীৱই কৃষ্ণক সেৱা জনায়। সেই কৃষ্ণই যশোদাৰ ঘৰত গৰু চৰাবলগীয়া হৈছে। কৃষ্ণই নাৰায়ণ ৰূপে অনন্ত শয্যাত শয়ন কৰে। তেওঁ নাভিৰ পৰাই ব্ৰহ্মাৰ উৎপত্তি হৈছে। সেই ব্ৰহ্মাকেই কৃষ্ণই বেদৰ সৃষ্টি কৰি তেওঁ বেদৰ জ্ঞান দিছে। অসুৰৰ ভয়ত কৃষ্ণক স্মৰণ কৰা মাত্ৰেই তেওঁ চতুৰ্ভুজ ৰূপত দেৱতাসকলক দেখা দিছিল। সেই ৰূপ দেখি ত্ৰিদশ ঢলি পৰিছিল। এনে ৰূপৱান কৃষ্ণকে মাকে আকৌ তাক কলীয়া বুলিহে ইতিকিং কৰে। মোহিনী ৰূপ ধৰি যিজনে নিজ হাতত থকা অমৃত নিজে নাখাই দেৱতাসকলক খুৱাইছিল, সেই কৃষ্ণক মাকে দধিচোৰ বুলি অপমান কৰে। কৰ্দম মুনিৰ ঘৰত পুত্ৰ কপিল মুনিৰূপে জন্ম লৈ মাতৃ দেৱহূতিৰ সন্মুখত তত্ত্ব বিচাৰ কৰিছিল তেওঁৱেই। কৃষ্ণই বামন ৰূপেৰে বলিক ছলনা কৰি পাতাললৈ পঠাইছিল। গংগাক চৰণৰ নখেৰে বোৱাই আনিছিল আৰু সেই গংগাকেই বাটতে পাই মহেশে জটাত ধাৰণ কৰিছিল। ইমান মহিমাৰ অধিকাৰী কৃষ্ণক পুত্ৰ বুলি ক'বলৈ মাকে বেয়া পায়, অথচ কৃষ্ণই মাকৰ কাঠ বাজি বদনাম নোহোৱা কৰিলে। সেয়ে মাকৰ গুণৰ কথা ক'বলৈ কৃষ্ণৰ লাজ লাগে। বাঁহৰ বাঁহী বজাই কৃষ্ণৰ 2 ওঠেৰে তেজ ওলাই গৈছে। তথাপি ৰাজৰাণী হৈও মাকে 6 ৰতি সোণেৰে সোণৰ বাঁহী গঢ়াই নিদিয়ে। সেই ধনত জুই লাগিব। গৰু চৰাবলৈ গ'লে মাকে এমুঠিমান ভাতহে দিয়ে, যিখিনি এগৰা খালে আনগৰা নজৰে। ফলত কৃষ্ণই ভোকত থাকিবলগীয়া হয়। দিনটো গৰু চৰাই থাকোঁতে কাঁইটে বিন্ধে। ভাল কাপোৰ এখনো পিন্ধিবলৈ নাপায়। ধূলি লাগি চুলিত জট বান্ধি গৈছে, চুলিত তেল দিবলৈ নাই। এই কথা ভাবিলে কৃষ্ণৰ দুখ লাগি কান্দিবলৈ মন যায়। সেয়ে ইয়াৰ অপমানৰ পতক তুলিবলৈ কৃষ্ণই দৈৱকীৰ ওচৰলৈ যাম বুলি যশোদাক কৈছে। কৃষ্ণৰ এইবোৰ কথা শুনি
মাক যশোদাই তেওঁ কৰা দোষৰ বাবে ক্ষমা খুজিলে। ভৱিষ্যতে এনেকুৱা কৰিলে মাকক কৃষ্ণই গালি পাৰিব বুলি ক'লে। মাকৰ এই কথা শুনি কৃষ্ণই একে জাপে মাকৰ কোলাত উঠি স্তনপান কৰিবলৈ ল'লে। কৃষ্ণৰ এই আনন্দ ৰূপ দেখি মাক যশোদাই ব্ৰহ্মাণ্ডৰ পৰম সুখ লাভ কৰিলে। এতিয়া চোৱা 7 নম্বৰ। কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বৰ্ণনা কৰা। এই কথাখিনি পাঠৰ আলমতহে আমি বৰ্ণনা কৰিব লাগিব। উত্তৰ: কৃষ্ণ হৈছে স্বয়ং বিষ্ণুৰ অৱতাৰ। তেওঁ যুগে যুগে বিভিন্ন অৱতাৰ বা ৰূপ ধাৰণ কৰি বিভিন্ন কাৰ্য সাধন কৰিছিল। কৃষ্ণই নিজ ৰূপ ধাৰণ কৰি এই অনন্ত ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছে আৰু এই জগতখন আত্মাৰূপে প্ৰতিপালন কৰিছে। নাৰায়ণ ৰূপে অনন্ত শয্যাত জলত শয়ন কৰি পদ্মনাভত ব্ৰহ্মাক উপজাই বেদৰ জ্ঞান দিছে। এওঁ চতুৰ্ভুজ ৰূপ ধাৰণ কৰি অসুৰৰ ভয়ত সন্ত্ৰস্ত দেৱতাসকলক উদ্ধাৰ কৰে। কৃষ্ণৰ সেই ৰূপ দেখি ত্ৰিদশ চমকি উঠে। মোহিনীৰ ৰূপ ধাৰণ কৰি তেওঁ দেৱতাসকলক অমৃত পান কৰায়। কপিলৰ ৰূপ ধাৰণ কৰি কৰ্দম ঋষিৰ ঘৰত অৱতাৰ গ্ৰহণ কৰে আৰু তত্ত্ব বিচাৰ কৰি দেৱহতী মাতৃক উদ্ধাৰ কৰে। বামনৰ ৰূপ ধাৰণ কৰি বলি ৰজাক ছলনা কৰে। বলি ৰজা অতি দানী বুলি যি অহংকাৰ কৰিছিল সেই অহংকাৰ চূৰ্ণ কৰিবলৈ বামনে বলিক বিনাশ কৰিছিল। এইবাৰ 8 নং প্ৰশ্ন। কবিতাটোত কাঠবাজি বুলি কাক কৈছে? ইয়াৰ অৰ্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰে? কবিতাটোত কাঠবাজি বুলি যশোদাক কোৱা হৈছে। কাঠবাজি মানে হৈছে সন্তান জন্ম দিব নোৱাৰা তিৰোতা। যশোদাক এই অপবাদৰ পৰা কৃষ্ণই ৰক্ষা কৰিলে। কিয়নো যশোদাক কাঠবাজি বুলি জগতে হাঁহিছিল, কিন্তু কৃষ্ণই তেওঁৰ ঘৰত জন্ম লৈ যশোদাক এই অপবাদৰ পৰা ৰক্ষা কৰিলে। এইবাৰ 9 নম্বৰ, তাৎপৰ্য ব্যাখ্যা কৰা। ক. কাঠবাজি বুলি জগতে হাঁহয় দেখিলে সুমৰে হৰি, মই আহি তোৰ ঘৰে পুত্ৰ হইল হিত দুখ দূৰ কৰি। এই কবিতাটিৰ স্তৱকটোৰ অৰ্থ হ'ল কাঠবাজি বুলি জগতে হাঁহয়। জগতৰ মানুহবিলাকে তোমাক কাঠবাজি বুলি হাঁহে। দেখিলে সুমৰে হৰি, তোমাক দেখিলে হৰিৰ নাম স্মৰণ কৰে। মই আহি তোৰ ঘৰে পুত্ৰ হইল, মই অৰ্থাৎ শ্ৰীকৃষ্ণই আহি এই যশোদাৰ ঘৰত পুত্ৰ হিচাপে হ'লে হিত দুখ দূৰ কৰি। হিত দুখ মানে এই কাঠবাজি নামৰ যিটো এটা দুখ আছিল সেই দুখটো দূৰ কৰি। এতিয়া উত্তৰ: উপৰোক্ত কবিতাফাঁকিৰ বক্তা হৈছে শ্ৰীকৃষ্ণ। কৃষ্ণই মাক যশোদাৰ ওচৰত বিভিন্ন কথাৰে আপত্তি দৰ্শাই আছে মাকে তেওঁক মৰম নকৰে বুলি। সেই কথাৰ প্ৰসংগতে কবিয়ে উদ্ধৃত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। কৃষ্ণৰ মাক যশোদাৰ নিজৰ কোনো সতি সন্ততি নাছিল। জগতৰ লোকে যদিও কৃষ্ণক যশোদাৰ নিজৰ সন্তান বুলি জানিছিল, তথাপি তেওঁ দৰাচলতে দৈৱকীৰ গৰ্ভতহে জন্মগ্ৰহণ কৰিছিল। যদি যশোদাৰ ঘৰত কৃষ্ণ ডাঙৰ দীঘল নহ'লহেঁতেন, তেনেহ'লে যশোদাক সকলোৱে কাঠবাজি বুলি ঠাট্টা কৰিলেহেঁতেন। সেই অপবাদৰ পৰা যশোদাক কৃষ্ণইহে ৰক্ষা কৰিলে। প্ৰকৃততে যশোদা হৈছে বিষ্ণুৰ পৰম ভক্ত। ভগৱান সদায় ভক্তৰ দুখ মোচন কৰে। এনেহেন ভক্ত এগৰাকীয়ে মনোকষ্ট পোৱাটো ভগৱানে সহ্য কৰিব নোৱাৰে। সেয়েহে যশোদাৰ দুখ মোচন কৰিবলৈ পুত্ৰৰ কামনা কৰা এইগৰাকী মাতৃৰ পুত্ৰৰূপে যশোদাৰ ঘৰত জন্মগ্ৰহণ কৰিছিল স্বয়ং বিষ্ণুৱে। যশোদা হৈছে পৰম ভাগ্যৱতী নাৰী, যাৰ মনোবাঞ্ছা পূৰণ হৈছিল কৃষ্ণক পাই। মাক যশোদাই কৃষ্ণক শাসন কৰাত কৃষ্ণই ঠেহ পাতি মাকক এই কথাবোৰ সোঁৱৰাই দিছিল। তাৰপিছত খ. মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিল দেৱৰ কাম, তোৰ ঘৰে আহি বৰ যশ পাইল লৈল দধীচৰ নাম। এই কবিতাটিৰ
স্তবকটোৰ অৰ্থটো আগতে বুজি পাব লাগিব। মোহিনী স্বৰূপে অৰ্থাৎ মোহময়ী সেই তিৰোতা ৰূপ লৈ অমৃত পিয়ালো, অমৃত খোৱালো, সাধিল দেৱৰ কাম, দেৱতাবিলাকৰ কাম মই সাধন কৰিলোঁ। তোৰ ঘৰে আহি অৰ্থাৎ যশোদাৰ ঘৰত আহি বৰ যশ পাইলো, বৰ খ্যাতি পালোঁ, লৈ ল দধীচৰ নাম। আৰু নাম এটা পালোঁ মই, কলংক এটা পালোঁ, সেইটো হ'ল কি দধীচৰ। দধীচৰ মানে দৈ গাখীৰ চোৰহে নাম পালোঁ। উত্তৰ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কণ্ডলীয়ে ৰচনা কৰা কানাইৰ চাতুৰী নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। এবাৰ অসুৰ আৰু দেৱতাসকলে সাগৰ মন্থন কৰিছিল। সাগৰ মন্থনৰ ফলত উৎপন্ন হোৱা অমৃত খাবৰ বাবে অসুৰ আৰু দেৱতাসৱৰ মাজত এবাৰ অসুৰ আৰু দেৱতাসকলে সাগৰ মন্থন কৰিছিল। সাগৰ মন্থনৰ ফলত উৎপন্ন হোৱা অমৃত খাবৰ বাবে অসুৰ আৰু দেৱতাসৱৰ মাজত হেতা ওপৰা লাগিছিল। দেৱতাসৱৰ সৈতে যদি অসুৰবিলাকেও অমৃতৰ ভাগ খাবলৈ পায়, তেন্তে অসুৰবিলাকেও দেৱতাসকলৰ দৰে অজৰ অমৰ হ'ব আৰু পৃথিৱীত অধৰ্মীৰে ভৰি পৰিব। সেয়েহে দেৱকাৰ্য সাধন কৰিবলৈ ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰিছিল। অসুৰবিলাক মোহিনী ৰূপত ভোল গৈ থকাৰ সময়ত দেৱতাসকলে অমৃতৰ ভাণ্ড পান কৰি শেষ কৰি পেলাইছিল। সেইজন বিষ্ণুৱে যশোদাৰ একান্ত ভক্তিত সন্তুষ্ট হৈ নন্দ যশোদাৰ গৃহত পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিছে। কৃষ্ণই মানৱীয় ৰূপ প্ৰদৰ্শন কৰি তেওঁ মাকৰ লগত অভিমান কৰিছে। দেৱতাসকলক অমৃত পান কৰোৱা বিষ্ণুৱে নন্দৰ গৃহত দধীচৰ নাম লৈছে। এইদৰে কৃষ্ণই চাতুৰী কৰি নিজৰ পৰম ব্ৰহ্মত্বৰ ৰূপ ঢাকি ৰাখি নিজৰ মানৱীয় ৰূপ প্ৰদৰ্শন কৰিছে। এইবাৰ গ মই নাৰায়ণ জগত কাৰণ তুমি গোৱালৰ জীও, তথাপি তোহাক দেখন্তে দৰত উৰি যায় মোৰ জীও। এই স্তবকটিৰ অসমীয়াটো আধুনিক অসমীয়াত বুজি পাব লাগিব। মই নাৰায়ণ, কৃষ্ণই কৈছে মই নাৰায়ণ জগত কাৰণ, এই জগতখনৰ সৃষ্টিকৰ্তা ময়েই, তুমি গোৱালৰ জীও, আৰু মাইক যশোদা হ'ল গোৱালৰ জীয়েক, জীও মানে জীয়েক। তথাপি তোহাক দেখন্তে দৰত, তথাপি এই যশোদাক দেখিলে ভয়ত, দৰত মানে ভয়ত, উৰি যায় মোৰ জীও, মোৰ প্ৰাণ উৰি যায়। ইয়াত দুটা জীও আছে, প্ৰথম জীওটো জীয়েক আৰু দ্বিতীয় জীওটো প্ৰাণ বা জীৱ। উত্তৰ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কণ্ডলী বিৰচিত কানাইৰ চাতুৰী নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কৃষ্ণ হৈছে স্বয়ং বিষ্ণুৰ অৱতাৰ। দুষ্টক দমন আৰু শান্তক পালনৰ অৰ্থে ভগৱানে কৃষ্ণ অৱতাৰেৰে যশোদাৰ ঘৰ শুৱনি কৰিছে। তেওঁ হৈছে স্বয়ং নাৰায়ণ, যি জগতৰ কাৰণ। চৰাচৰ জগতৰ সৃষ্টিকৰ্তা, তেওঁৱেই আত্মাৰূপে সকলোকে ধাৰণ কৰিছে। কবিতাটোত কৃষ্ণ হৈছে এটি সাধাৰণ মানৱ শিশু, যশোদা হৈছে কৃষ্ণৰ মাতৃ। এটি শিশুক মাকে যেনেকৈ শাসন কৰে, কৃষ্ণকো যশোদাই দুষ্টালি কৰিলে শাস্তি দিয়ে। ৰাতিপুৱা সোনকালে শুই নুঠাত মাকে কৃষ্ণক খং কৰে, কেতিয়াবা উৰলত বান্ধি থয়। মাকে কৃষ্ণৰ দেহৰ ৰূপক ইটিকিং কৰি কলীয়া বুলি মাতে। দধীচৰ মাটি খোৱা বুলি মাকে কৃষ্ণক মুঠতে জগতৰ সকলো মাতৃয়ে কৰাৰ দৰে ডাঙৰ দীঘল কৰিছিল। মাক যশোদাৰ খং উঠা দেখি কৃষ্ণই এটি শিশুৰ দৰে ভয় খায়। আচলতে যশোদা হৈছে পৰম বিষ্ণুভক্ত। ভক্তিত সন্তুষ্ট হৈয়েই কৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম লৈও প্ৰকৃত মাতৃ হোৱাৰ গৌৰৱ প্ৰদান কৰিছিল যশোদাকে। যশোদাক মাতৃত্বৰ সুখ দিবলৈ ভগৱানে পুত্ৰৰূপে জন্মগ্ৰহণ কৰিছিল। কৃষ্ণৰ পৰম ব্ৰহ্মত্বৰ ৰূপ দেখিলে যশোদা সেই সুখৰ পৰা বঞ্চিত হ'ব। সেয়ে সাধাৰণ শিশু ৰূপ ধৰি তেওঁ যশোদাৰ মনোবাঞ্ছা পূৰণ কৰিছিল। যশোদাৰ ঘৰত শ্ৰীকৃষ্ণই মানৱী লীলা প্ৰদৰ্শন কৰি
নানা চোৰ চাতুৰিৰে সংসাৰ ধৰ্ম পালন কৰিছিল। এই লীলাৰেই অংশস্বৰূপে কৃষ্ণই যশোদাক দেখি ভয় খোৱাৰ ভাও লৈছিল। এইবাৰ 11 নম্বৰ ভাষা বিষয়ক। তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা। এতিয়া ইয়াত দুটা আছে স্তম্ভ। প্ৰথম স্তম্ভটোত প্ৰাচীন অসমীয়া আৰু দ্বিতীয়টো আধুনিক অসমীয়া। আশী, আশী মানে হ'ল আহি। খেৰি, খেৰি মানে খেলা। পোহাই ল, পুৱাল অৰ্থাৎ ৰাতিপুৱাল। নুজুৰাই, জোৰ নপৰে, হন্তে পৰা বা কাৰণে বিগুটীয়া ঠাট্টা কৰা। 12 নম্বৰ, তলত দিয়া শব্দকেইটাৰ লিংগ পৰিৱৰ্তন কৰা। লিংগ পৰিৱৰ্তন মানে যদি পুলিংগত আছে স্ত্ৰীলিংগলৈ নিব লাগিব আৰু স্ত্ৰীলিংগত থাকিলে পুলিংগলৈ নিব লাগিব। সুন্দৰী, সুন্দৰ। মাতৃ, পিতৃ, মামা, মামী। এইবাৰ 13 নম্বৰ, বিপৰীত শব্দ লিখা। বিপৰীত শব্দ মানে উল্টা শব্দ। বিশ্বাস, অবিশ্বাস, দোষ, গুণ, আনন্দ, নিৰানন্দ বা বিষাদ, অপমান, মান, অমৃত, গৰল বা বিষ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ মোৰ ভিডিঅ'টো ইমানতেই সমাপ্ত হ'ল। আশা কৰোঁ তোমালোক আটাইয়ে ভালে কুশলে আছা। এই প্ৰশ্নসমূহ ভালদৰে উত্তৰবোৰ লিখিবা বুলি আশা ৰাখি আজিলৈ মোৰ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিলোঁ। ধন্যবাদ।